গুড মৰ্নিং ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোৰ কাৰণে আহি গ'ল সুখবৰ। আছাম ষ্টেট স্কুল এডুকেশ্যন ব'ৰ্ড, চিম্পল ভাষাত ক'বলৈ গ'লে ASSEB তৰফৰ পৰা HSLC ৰিজাল্ট 2026ৰ ডেট ঘোষণা হৈ গ'ল আৰু সেই বিষয়ে নটিফিকেশ্যনো সেৱাৰ তৰফৰ পৰা জাৰি কৰা হৈছে। আৰু আজি 10:30 বজাত আপোনালোক সকলোৱে নিজৰ ৰিজাল্ট চাব পাৰিব আৰু সমূহ ছাত্ৰ ছাত্ৰীক আগন্তুক এই যিটো ৰিজাল্ট হ'ব 10:30 বজাত সকলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু তোমালোক সকলোৱে সোনকালে কেনেকৈ নিজৰ ৰিজাল্টটো উলিয়াব পাৰিবা সেই বিষয়ে এই ভিডিঅ'টো মই প্ৰস্তুত কৰিছোঁ। প্ৰিয় ছাত্ৰ ছাত্ৰীসকল, তোমালোকে একো কৰিব নালাগে, একেবাৰে চিম্পল নিজৰ এডমিট আৰু ৰোল কোড যিটো আছে সেই ৰোল কোডৰ সৈতে তোমালোক সকলোৱে কি কৰিব লাগিব, যিটো সেৱাৰ যিটো ASSEB ৰিজাল্ট যিটো এপছ আছে সেই এপছটো তোমালোকে এতিয়াই ইনষ্টল কৰি লোৱা। মই ডেছক্ৰিপশ্যনত লিংকটো দি দিম, তাতে কাৰেণ্ট ইয়াৰ ৰিজাল্টত ক্লিক কৰিবা। ক্লিক কৰাৰ লগে লগে অট'মেটিকলি এনেধৰণৰ পেজটো অ'পেন হ'ব আৰু তাতে এতিয়া দেখিছে এনাউন্স টুডে এট 10:30 AM, মানে 10:30 বজাত তোমালোকৰ ৰিজাল্ট ঘোষণা কৰা হ'ব। আৰু তাতে গেট ৰিজাল্ট নাও ক্লিক কৰিব। ক্লিক কৰাৰ লগে লগে অট'মেটিকলি আহিব ৰিজাল্ট চাবৰ কাৰণে। মই প্ৰিভিয়াছ ইয়াৰৰ ৰিজাল্টক দেখুৱাই দিছোঁ, এনেধৰণৰ আহিব। এইটো চোৱা, তোমালোকে গেট ৰিজাল্টত ক্লিক কৰাৰ লগে লগে অট'মেটিকলি তোমালোকে নিজৰ ৰিজাল্টটো চাব পাৰিবা। ধৰি লওক মই এক্সাম্পল হিচাপে 2022 চনৰ যিটো ৰিজাল্ট বা 25 চনৰ ৰিজাল্ট যিটো আছে সেইটো এনেধৰণৰ দেখুৱাই আছে। তাতে তোমালোকৰ চেণ্টাৰ কোডটো, ৰোল নম্বৰ আৰু এণ্টাৰ আৰু কেপচাৰটো লিখি পেলাই গেট ৰিজাল্টত ক্লিক কৰাৰ লগে লগেই অট'মেটিকলি তোমালোকৰ ৰিজাল্ট অনলাইন নিজৰ মোবাইল ফোন দি পেলাই ঘৰত বহি চাব পাৰিবা। আৰু বাকী ৱেবছাইটবিলাকতো অলপ হয়তো লোডিং হওঁতে সময় লাগে, গতিকে তেনে ক্ষেত্ৰত তোমালোকে সেই এপছটোৰ জৰিয়তে দি নিজৰ ৰিজাল্টটো চাব পাৰিবা। আৰু তথাপিও ইয়াৰ ওপৰঞ্চিও যিখিনি ৱেবছাইট মুকলি কৰিছে সেৱাৰ তৰফৰ পৰা সেইখিনি তোমালোকক ডেছক্ৰিপশ্যনত মই দি দিম। সেই ৱেবছাইটবিলাকো লিংক ডাইৰেক্ট ক্লিক কৰি পেলাই যেতিয়া 10:30 টাইমটো দিছে 10:30ৰ আগত তোমালোকে এই পেজটোত আহি বহি থাকিবা আৰু এনেধৰণৰ ৰিফ্ৰেছ কৰি থাকিবা। তাতে ৰিফ্ৰেছ কৰি থাকিবা, এনেধৰণৰ এই ছাইডত যিটো কলম দেখিছা, ৰিফ্ৰেছ কৰাৰ লগে লগে অট'মেটিকলি পেজটো লোডিং হৈ তোমালোকে সৰ্বপ্ৰথম থাকিবা আৰু আগতে নিজৰ ৰিজাল্টটো চাব পাৰিবা। গতিকে সমূহ ছাত্ৰ ছাত্ৰীয়ে যোনে এইবাৰ পৰীক্ষা দিছে সকলোৰ ৰিজাল্ট ভাল হওক বুলি শুভকামনা থাকিল OLS অসম ইউটিউব চেনেলৰ তৰফৰ পৰা। আৰু পৰৱৰ্তী সময়ত তোমালোক সকলোৰ কাৰণে HSLC পাছ কৰাৰ পিছত কি কি ষ্ট্ৰীম ল'ব পৰা যায় আৰু কি ষ্ট্ৰীম ল'লে কি ধৰণৰ পঢ়িব পৰা যায় সেই বিষয়ে আমি এটা ভিডিঅ' আপলোড কৰিম, সেইটো তোমালোকে চাব পাৰিবা। চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা যদি প্ৰথমবাৰলৈ আহিছা। স্কলাৰশ্বিপৰ আপডেট আৰু গভৰ্ণমেণ্ট আপডেটবিলাক বা চাকৰি সম্বন্ধে আপডেট সেইবিলাক পাবৰ কাৰণে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিবা। ধন্যবাদ। পৰৱৰ্তী সময়ত নতুন আপডেট লৈ আহিম HSLC ৰিজাল্ট সম্পৰ্কে। থেংক ইউ। জয় আই অসম।